তো আজিকালি বহুত ল'ৰাই নাই বেকাৰ থাকে হয় না এনেকুৱা সৰু সুৰা কামটো কৰিব পাৰে বাহিৰা কাম ঘৰতে থাকি বঢ়িয়া মুনাফা হয় সেই আৰু মই কি ক'ম নিজৰ মতে কাম কৰিব পাৰিবি কোম্পানীত 8,000 কৰাতকৈ কোম্পানীত 8 ঘণ্টা কৰাতকৈ এতে কৰ 8 ঘণ্টা এনেকুৱা হয় চেণ্ডেল ফিনিচিং হোৱাৰ পিছত বঢ়িয়া চেণ্ডেল হয় বেলেগৰ পইচা দি বস্তু খা মজাই বেলেগ বেলেগৰ লগত চেনি নাখাবি ইয়াতে কেনেকে হেলে কৈছে ও কইনাৰ কাৰণে বেলেগে আছে গাইস গুড ইভিনিং আকপাটা সুন্দৰ ব্লগলৈ স্বাগতম জনাইছো আজিও কালাগুণ্ডা হৈ ওলাই লৈছো আৰু জ্যোতিষা যাচোন একদম জটা চটা মাৰি তো আমি যাই আছো সভা সভা আৰু ই একদম আপিছাৰ কাৰণে পুৰা ৰেডি পুৰা হেণ্ডসাম আছে পনে চুলি তুলি চুচি আহিলে আৰু পুৰা চেণ্ট মাৰছি পাৰফিউম মাৰি গাইস আমি চাৰিও বান্ধৱে ওলাই আহিলো হেডটা এখন গাড়ীত আৰু আমি দুটা এখন গাড়ীত তো ভগনে চলি আছে আৰু ই মানে মুখখন দেখাবা টান পাই কটাই মানে হেণ্ডসাম নহয় দেই ফেচাৰ মুখখন চালি ইয়াৰ মুখখন চাবা নোৱাৰি কবাক যাবা হলি তেল নাটকে আমাৰ আৰু তেল হে হৈছিল তো ই তেলটো ভৰে আছে আৰু মই অনলাইনটো মাৰি দাং কিবা খুৱাবি নেকি এই মানুহ ব্যক্তি আনব পাইছো কি কবি আৰু এটা গৰম আছে মোৰ পুৰা চিলচিলে হৈ আছে চলি কিন্তু তো গাইস আমি কবি আছো কোৱাই না তো আমি সভা সভা যাইছো ময়ৰাপুৰত কিন্তু তাতে ময়ৰা দেখা নাপা দে নামটোহে ময়ৰাপুৰ না কি কয় জ্যোতিষ তো জ্যোতিষ জানাৰ পুৰা ঘটনা জেঠিমীয়া ঘৰ আৰু স্কুলীয়া চলি মাখান দেখা পাই একদম স্কুলত দিনক লাগি মনত পৰিছে স্কুলত দিন মাখানে ভাল আছিল ন আকৌ টেনশ্যন নাই টাকা পইচাৰ টেনশ্যন নাই টাকা পইচাৰ টেনশ্যন কাম নকৰিবি পইচা নাপা খাবা নাপা তেনেকুৱা হৈ গৈছে আগতে একোৱে টেনশ্যন নাছিল ন পইচা নহ'লেও টেনশ্যন নাই খালি এটাই টেনশ্যন আছিল পৰীক্ষাৰ দিনত পৰীক্ষা সেইটোৱে টেনশ্যন ৰাখি আছে পইচা নহ'লে একোৱে নহয় সেই আৰু সেইকাৰণে স্কুলত দিনক লাগি যাবা ইচ্ছা যায় এতিয়া এইটো আমাৰ বুলি নহয় চবৰে ইচ্ছা যায় হয় না নহয় ঘূৰে নাপায় কি ধুনীয়া এটা পৰিৱেশ পালে আহিলে কি ধুনীয়া এটা ভিউ কি মজা জেগা আহি গৈছে প্লেনত একোৱা বস্তু নাও নাগাবিও লাইট লাগে পাতি গাঁৱৰ কাৰণে আৰু ই ফেচাৰ কি হৈছে ফেচাৰ তো ইয়াৰ ফটো মই থাম্বনেইলত জিংকে কি নক দিয়ে আছো গাইছ প্ৰমিছ কৰিছো গাইছ আহি পালো ময়ৰাপুৰ আৰু ইহঁতৰ জেঠিমীয়া ঘাটৰ তাত গাড়ীখন থলো আৰু আমি এতিয়া যাই আছো মানে ময়ৰাপুৰক মানিকপুৰ বুলি কয় ন মানিকপুৰ লিখিতক মানিকপুৰ আৰু ময়ৰাপুৰ এনে ময়ৰাপুৰ বুলি কয় ভিতৰে যাই আছো আৰু ফেচাৰাম আগত যাই আছে সি ফেচাৰামে এমান লাইচ কুৰিয়া কিন্তু আপি চাবা হলি লাইচ নকৰে দেই হয় না একদম আংটি জকে তো আমি বহুত সংকালতে আহিলো তো আৰম্ভ হোৱা নাই কপাল আনি আছে আৰু এটা জেঠিমা ঘাটত তাক লাগি আৰু যাং যাই ফেলে কপালৰ লগত একেলগে আহিম তো কপালৰ লগত একেলগে বহুত মানুহ আহিব ভাল লাগব তো গাইছ শোভাযাত্ৰাৰ কাৰণে আমি ইয়াতে ৰখি আছো দোকানখনত মানে শোভাযাত্ৰা চাহ তাৰ ইম্পৰ্টেণ্ট কথা ক'ব আছো ইয়াৰ একদম চিংগেল আছে কাবাই যদি আপি চলি চিংগেল আছে ইয়াক কবি ইয়াৰ লগত ছেটিংটো মিলাব লাগে আৰু ঠগ আছে বিৰাট ঠগ চলতো একদম দাড়ি চাৰি যাচোন একদম মালমূলি চলি আপেল হান এটা বস্তু দেখি আছো চোন গৰু আৰু আজিকালি হালোৱা ইউনিক হৈ গৈছে একদম চশমা মাৰি উল্টা চশমা আছে নাজানে গৰু এটাই নাজানে এটা কাল্লা কাল্লাই ডাঙৰে চব লগ এৰিছি আৰু এই দুটা বান্দৰ মূৰৰ পৰা লৈ আহিছে বান্দৰ
গাইছ বৰফটো চাচোন উঠপাৰ এতে হুমি যাৱা ভিতৰে হুমি যা আৰু ই এটো মেনটো ই তই নহয় তোৰ পিছত তো মেনটো বাতি খুৱাবি আজি পুৰা দাবাব লাগিব লাগছি কি মজা ইটা খাব পাছা তো আজি দাবালো জটি সব পুৰা দাবালো আজি 9টা মান হাত গটাই মান মিলি হিসাব কৰ 150 টাকা ইয়াতে খাসি আজি মোৰতে ৰে আকৌ নহয় আৰু 200 খাম বেছি না খাম বেলেগৰ পইচা দি বস্তু খা মজাই বেলেগ খা মোৰে খা আৰু মজাই বেলেগ না বেলেগৰ বস্তু দি খা মজাই বেলেগ মজাই বেলেগ খাই আছো কি মজাই ধেমালি চেমালি হৈ গ'ল আৰু আৰম্ভ হৈ আছে সেফালে শুৱৰি হৈ থাকিব আৰু ভাইহঁতৰ ঘৰত যাব পাৰিলো ই মাতবা আহিছি তো ভাইহঁতে বা কি খুৱাবি কি খুৱাবি লগটোৰ ঘৰক আহিলো আহি পেলাই চাচোন চিন্তাই হৈছে ৰ এই দুটা বকাসুৰ বকাসুৰ আৰু এটা বস্তু ভাবছো গম পাইছা না এই এটা পেটলা মানুহ আৰু এটা পেটলা খানা হৈ গৈছে এতিয়া ডাবাৰ তোৰ পুৰা একদম হামলা বললি আমি খানা চানা খাই আহিলো আৰু এটা বস্তু দেখলো গৰুটো অলপ বেছি কেতিয়াবা ইয়াতে আছে আমি চাই আছো জাংটোও ইয়াতে আছে ইয়াৰ খাব পৰা নাই কলকেইটা ওপৰত দেখি চাই আৰু তলত ৰখি আছে কেনে লাগছে আহি প্ৰাকৃতিক সৌন্দৰ্য মাহাটো ধুনীয়াই তাতকৈ ধুনীয়া আৰু আপি মাহা তামাম মজা লাগছে চাই কিনি কি দে ইয়াৰ সঁচাই কিন্তু প্ৰাকৃতিক একদম মজা একদম বঢ়িয়া পৰিৱেশ জ্যোতিষ এটা গোপাল আছিল এত মন্দিৰত মনত আছে নে নাই কেনে লাগছিল তো গাইছ গোপীবিলাকে ইয়াতে দৌৰি উঠি আছে আৰু এৰে গগনে এৰে গোপী মাখান চাই আছে নাই বঢ়িয়া মজা কিয় গ'ল লাগি আছা ৰান্ধা খাবা আছি একটা ঠান্ডা খাবা আছে তোমার তো স্কিম এত আছে ফেসা স্কিম টাচ ঘড়ি লাগে হিয়া ফেসা চাং ওই ঘড়ি লবি তো আপেল আইফোন দিগদার দিবাইছি ডিমন্থন শেষ হবাৰে হ'ল আৰু এফালে আহি আছে গোপাল ন গোপাল দেৰিকে আনে ন আমাৰ তাতে আগতে আনে আমি তাতে প্ৰথমতে আনে আৰু ইয়াতে দেৰিকে আনে গোপাল তো এইবাৰ শোভাযাত্ৰাৰ দৰে আনে চবৰে অলপ বেলেগ না কাৰ্যসূচীবিলাক বেলেগ নিয়ম নিউজ লাইভ আহিছো শক্তি শক্তি কিবা কথা পাতি আছে
ভ্রমণে যাও ফটাদি আমাৰ ঘৰ ৰহামাটি প্ৰায় কৰি চাব লাগে আপোনালোকে কেনে লাগিছে মজা লাগছে একদম মজা লাগিছে থেংক ইউ ক্যামেরাম্যান কিন্তু ইউনিক দে ক্যামেরাম্যান মজা লাগছে মজা ইউনিক মজা 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 ওই মুখখান কি হল তোর আপনার কৈলাসর পৰা কেনেকে আহিলে বেলেগৰ লগত চেনি নাখাবি ইয়াতে আপোনালোকে কৈলাসৰ পৰা কেনেকে আহিলে কেনেকে আহিলে কৈলাসৰ কইনাৰ কাৰণে আহিব লগা আছিল বৰ জ্বালা গালা কৰে সভা চাবা আহিব লাগিছে দে দে ঠিকে আছে জ্যোতিষক চাচোন অৱস্থা জ্যোতিষক চাচোন মোৰ অৱস্থা আৰু জ্যোতিষৰ অৱস্থা বেয়া অৱস্থা বেয়া মোৰ আৰু কেনেকুৱা অৱস্থা ফাকুটো ভাল নহয় একদম বালা বালা ফাকু না বালা মিছ কৰিছি হওক বা নহয় সিহঁতক কিনো ইমি হৈছে একদম মজা হৈছে অ' মাই গড একদম চক্কা হৈছো দুইবাৰ তিনিবাৰ মান ঘূৰাব ঘূৰাই পেলাই গোপাল মন্দিৰটোৰ ভিতৰে বহব সাতপাৰাৰ আছে তো গাইছ গোপাল চপাল থৈ আহিলো আৰু ইয়াতত জেঠিমাই তাত যাম আৰু ই আংঠি বানি আছে কইনাটক লাগি জ্যোতিষ জানাত জেঠিমাই হান্তাক আহি পেলাই এটা বস্তু দেখিলো কি বস্তু এইটো জ্যোতিষ চেণ্ডেল বনোৱা মেচিন তো চেণ্ডেল বনোৱা মেচিন আৰু ইয়াতে কিবা কিবি আছে খামাৰ মাখান দেখুৱাই দিছোঁ যা এনেকুৱা সাইজৰ যেনেকুৱা সাইজৰ এইটো কেই নম্বৰী চাইজ তো কেই নম্বৰী বা নম্বৰটো হয়তো নাই বিলবোৰ্ডত লিখা আছে 10 নেকি এটো 10 7 নম্বৰী এটো 5 নম্বৰী 8 নম্বৰী একে সব মাহ নম্বৰ আছে আৰু এটো আছে এৰ পৰা চেণ্ডেল বনাই ইনকে কাটি কাটি তো আৰু এটো হেণ্ড পাম্প হয় ন এটো ইনকে টানি দে ফিনিশিং কৰি দে আৰু এটো ফিনিশিং কৰা ইমান চেণ্ডেল বানাছি বোলে ওলাবা অলপ দিগদাৰ হৈছে তলৰ আজি আৰু হবাৰ কাৰণে আজি হবাৰ কাৰণে এনেকুৱা হয় চেণ্ডেল ফিনিশিং হোৱাৰ পিছত বঢ়িয়া চেণ্ডেল হয় তখন চাইছোন মজা লাগছে চেণ্ডেলৰ দৰে হ'ব নামটো কি ব্ৰেণ্ডটোৰ নাম ঘৰত বনা চেণ্ডেল বঢ়িয়া কোৱালিটিটো কিন্তু ভাল বঢ়িয়া প্লাষ্টিক আছে ফিতাটো এতে বানা না কিনা ফিতাটো কিনি আনে নহয় ৰঙা নীলা হালধীয়া এই বহুত কেইটা কালাৰ আছে তো এই তো আৰম্ভই কৰিছে বেছি দিন হোৱা নাই 1 মাহ মান হ'ল বোলে বস্তুটো আনবা এইটো হৈছে মেচিনটো তো গাইছ আমি যাব পাৰলো তো জ্যোতিষে থাকব বোলে খাই ললো আৰু এইটো মেচিনটো যে দেখুৱালো তো আজিকালি বহুত ল'ৰাই নাই বেকাৰ থাকে হয় না এনেকুৱা সৰু সুৰা কামটো কৰিব পাৰে বাহিৰা কাম ঘৰতে থাকি বঢ়িয়া মুনাফা হয় বেছিও নপৰে 40,000 মান পৰে হেণ্ডপাম্পটো আনলে অলপমান কষ্ট হ'ব মানে নিজে বনাব লাগিব কিন্তু তথাপিও ভাল ন কিবা এটা নিজস্ব কাম থাকিব সেই আৰু মই কি ক'ম নিজৰ মতে কাম কৰিব পাৰবি কোম্পানীত 8,000 কৰাত বেলেগৰ কথা শুনি থাকাতকৈ কোম্পানীত 8 ঘণ্টা কৰাতকৈ এতে কৰ 8 ঘণ্টা তেতিয়া তাতে 8,000 কামাই এতে 10,000 কামাব পাৰবি 2,000 তো বেছি কামাব পাৰবি বেছিকে নহওক না কি কওঁ গগন তো আমিও বেছি দেৰি নকৰোঁ গগন আৰু মই যাব পাৰলো ইয়াকো বাই বাই দিলোঁ বাই বাই যাবি তো গাইছ আহি পালোঁ ঘৰ আহোঁতে ৰাতিয়ে হ'ল তো আজি ভিডিঅ'টো এইখিনি আছিল মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ভাল লাগিলে এটা কমেণ্ট কৰি দিব তো আজিলৈ আহিলোঁ ধন্যবাদ জয় খাম গাইজ বাই বাই